আমি হিচাপ কৰিবলৈ গ'লে এটা এটাকৈ মানে ঘৰখনৰ প্ৰতিটো ৰুমতে ইমানখিনি বস্তু আছিলে নহয়। ইটো ৰুমত সোমাইছোঁ মই এইখিনি ক'ত তোলোঁ, সিটো ৰুমত সোমাইছোঁ মই এইখিনি ক'ত তোলোঁ। পানী যেতিয়াৰ পৰা ভাগৰিছে তেতিয়া ল'ৰাটোক কৈছোঁ তোৰ ভাগৰ কিতাপবোৰ সামৰ। সেইটো সময়তে ইমান স্পীডত মানে পানীখিনি বাঢ়িবলৈ ল'লে, আমি যিখিনি পাৰোঁ ওপৰত তুলিলোঁ নথি পত্ৰবোৰ, আৰু বেছিভাগ বস্তুৱেই মানে বহুত ক্ষতি সাধন হ'ল। আমি একো বচাবই নোৱাৰিলোঁ সেইখিনি। আমাৰ সৰুৰে পৰা গোটোৱা যিবোৰ আলোচনী আছিলে, শিশু আলোচনীবোৰ, তাৰ পৰা ডাঙৰলৈকে একদম যিবোৰ কিতাপ আছিলে সেইবোৰ আমি একোৱেই ৰাখিব নোৱাৰিলোঁ। যদিও আঁতৰি আছোঁ ঘৰখনলৈ, ছবিটো আহিয়ে থাকে, চকু পানীয়ে ওলাই থাকে। মই বৰ্তমান আছোঁ ভাড়াধৰা, ভাড়াধৰা নিগম অঞ্চল, এই নিগম অঞ্চলত। আৰু মই দেখাবৰ কাৰণে চেষ্টা কৰিম যে বানপানীৰ পিছত এখন ঘৰ কেনেধৰণে সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে বুলি ক'ব পাৰি। তেখেতসকলৰ বস্তু বাহিনী, বিভিন্ন ধৰণৰ যি লাগতিয়াল তেখেতসকলৰ সম্পদসমূহ, যিসমূহ সম্পদ কষ্টৰ বিনিময়ত এটা দুটাকৈ গোটাই এখন ঘৰ যেতিয়া তৈয়াৰ কৰে, ঘৰ তৈয়াৰ কৰাৰ পাছত যে এখন ঘৰৰ যেতিয়া সম্পূৰ্ণ বস্তুবিলাক ধ্বংস হৈ যায়, কেনে এক দুখ লগা বা কেনে এক দুখৰ কথা হ'ব পাৰে, তাৰ কিছু পৰিৱেশ দেখাবৰ কাৰণে বৰ্তমান মই এই যি ভাড়াধৰা নিগম অঞ্চলত উপস্থিত আছোঁ। ইয়াত আপোনালোকে দেখিছে যে বিভিন্ন আচবাব, বিভিন্ন তেখেতসকলৰ বস্তু পানীত উপঙি আছিল। এই পানীত উপঙি থকাৰ পাছত বৰ্তমান সময়ত তেখেতসকলে মুকলি হৈছে, আৰু মুকলি হোৱাৰ পাছত ইয়াৰ যিটো পৰিৱেশ, এই পৰিৱেশটো মই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু মই প্ৰথমতে ভিতৰৰ ফালে দেখাব ক'ম যে ইয়াতে যি তেখেতসকলৰ বুক চেল, যে কিতাপ ৰখা হৈছিল, বিভিন্ন ধৰণৰ মূল্যৱান কিতাপ আছিল, এই কিতাপ ৰখা আপোনালোকে লক্ষ্য কৰিলে দেখিব ৩ নম্বৰ খাপটোলৈকে পানী হৈছে। কিতাপসমূহ বচাইছে নাই বচোৱা, বা বাচিল নাবাচিল, কি হ'ল নহ'ল, আমি এই পৰিয়ালৰ সদস্যসকলৰ কথা পাতিম। মই ঘৰখনৰ এজন যুৱক আছে, যুৱকজনৰ লগত মই কথা পাতিম। অকণমান এইফালে আহিব। কি কয়, আপোনাৰ এই বৰ্তমান পানী কেনেকৈ আহিল? আপোনালোকে গম পাইছিল নে পানী আহি আছে বুলি, বা কি কৰি আছিল সেই সময়ত? সেইটো সময়ত আমি ২০ তাৰিখৰ ৰাতিপুৱা আছিল। সেইটো সময়ত মানে আমি আৰম্ভ কৰিবলৈ লৈছিলোঁ সেই দিনটো। আৰু সেইটো সময়তে যেতিয়া দৰিকাৰ পানী পুৰা গৰাত লাগি আছিল, আমি চাবলৈ গৈছিলোঁ, আৰু সেইটো সময়ত পানী লাহেকৈ মানে বাগৰিবলৈ ষ্টাৰ্ট কৰিছিলে। আৰু আমি তেতিয়া বয় বস্তু লাহেকৈ সামৰিবলৈ আৰম্ভ কৰিছিলোঁহে। সেইটো সময়তে ইমান স্পীডত মানে পানীখিনি বাঢ়িবলৈ ল'লে, আমি যিখিনি পাৰোঁ ওপৰত তুলিলোঁ নথি পত্ৰবোৰ, আৰু বেছিভাগ বস্তুৱেই মানে বহুত ক্ষতি সাধন হ'ল। আমি একো বচাবই নোৱাৰিলোঁ সেইখিনি। আমাৰ সৰুৰে পৰা গোটোৱা যিবোৰ আলোচনী আছিলে, শিশু আলোচনীবোৰ, তাৰ পৰা ডাঙৰলৈকে একদম যিবোৰ কিতাপ আছিলে সেইবোৰ আমি একোৱেই ৰাখিব নোৱাৰিলোঁ। আমাৰ কোৰ্চ নোটছ আমি যিবোৰ গোটাই থৈছিলোঁ, 1 বছৰ ধৰি কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থকা যিবোৰ নোটছ আছিল, সেইবোৰ আমি আটাইবোৰ হেৰুৱাইছোঁ। আৰু এতিয়া পানী শুকোৱাৰ পিছতো আমি ক'ৰ পৰা কি আৰম্ভ কৰোঁ, একো মানে আৰম্ভ কৰিবলৈ দিগদাৰ হৈছে। আৰু এতিয়া মজিয়া তিতি আছে ঘৰ। হয়। পানী কেতিয়া শুকালে? পানী কালিৰ পৰা অলপ অলপ ফ্ল'ৰখন ওলাইছে, আৰু তাৰপিছত এতিয়াও মানে লাহে লাহে পানী নিগৰিয়ে আছে, চাফা কৰাৰ পিছতো অলপ অলপ। আমি এতিয়া এই সন্মুখৰ LP স্কুলখনৰ শিবিৰটোত থাকিবলগীয়া হৈছে। আৰু ইয়াত যি দৃশ্য দেখিছে, আৰু ঘৰখনৰ যি গৰাকী মহিলা, তেখেত যিগৰাকী মুৰব্বী বুলি ক'ব লাগিব বৰ্তমান সময়ত আছে, বাইদেউ, এক দুখ লগা ছবি। এয়া হয়তো আমাৰ উজনি অসমৰ কোনো মানুহে কল্পনা কৰা নাছিল, বা এনেকুৱা বানপানী কোনোদিন দেখা নাছিল। বহু অঞ্চল, কেৱল আপোনালোকৰ ঘৰখন বা এই গোটেই সমগ্ৰ এই অঞ্চলটোৱে নহয়, শিৱসাগৰ, চৰাইদেউ, বিভিন্ন প্ৰান্তত এতিয়া যি বানৰ যি পৰিস্থিতি, মানুহবিলাকৰ যি হাহাকাৰ, দুখ লগা যিখন ছবি, কেতিয়া পানী আহিল আৰু কিমান লোকচান হ'ল, আপুনি কি ক'ব এই কথাটো? আমি হিচাপ কৰিবলৈ গ'লে এটা এটাকৈ মানে ঘৰখনৰ প্ৰতিটো ৰুমতে ইমানখিনি বস্তু আছিলে নহয়। ইটো ৰুমত সোমাইছোঁ মই এইখিনি ক'ত তোলোঁ, সিটো ৰুমত সোমাইছোঁ মই এইখিনি ক'ত তোলোঁ। পানী যেতিয়াৰ পৰা ভাগৰিছে তেতিয়া ল'ৰাটোক কৈছোঁ তোৰ ভাগৰ কিতাপবোৰ সামৰ। বায়েকো ঘৰত নাছিলে, বায়েকৰ কিতাপখিনিও অতি লাগতিয়াল কিতাপখিনি সি সামৰিছে। সি কাকো মোক লগ লোৱা নাই, ষ্টেণ্ড ফেন সি তুলিছে, মই পাকঘৰৰ বস্তু সামৰিছোঁ। পাকঘৰডোখৰ যিহেতু কেঁচা, আমাৰ বস্তু উটি যাব বুলি এই পাকঘৰটোলৈ চব মানে আনি থৈছোঁ। আৰু তাৰপৰা বাকীকেইটা ৰুমত আমি একো কৰিবলৈ সময়ে নাপালোঁ। এতিয়া যেতিয়া ছোৱালীকেইজনীয়ে ফোন কৰি আছে, মা আহক, ওলাই আহক ঘৰৰ পৰা, সি মোক ধৰি লৈছে এইডোখৰ, আমি ইমানডোখৰ পানীত যেনেকৈ গুচি গৈছোঁ, আৰু যেনে তেনে গৈছোঁ। আৰু তেনেকুৱা অৱস্থা। ঘৰত কোন কোন আছে এতিয়া? আমাৰ ঘৰত এতিয়া ল'ৰা এটা, ছোৱালী এজনী, আৰু মই আছোঁ। আপুনি কিবা চাকৰি কৰে? মই নকৰোঁ, মানুহজনে চাকৰি কৰিছিলে, মই পেঞ্চনাৰহে। আমাৰ বৰ্তমান ল'ৰা, মোৰ ছোৱালী নাই,
মোৰ ছোৱালী 3জনী, ল'ৰা এটা, ছোৱালী 2জনী বিয়া হৈ গৈছে। তাইৰ 2 নম্বৰ ছোৱালীজনীয়ে এতিয়া তাই PhD পাইছে আছামিজত, যোৱা অক্টোবৰ মাহত পাইছে। তাইও বহুত কিতাপ আছিলে, গোটেই মানে পুৰস্কাৰ পোৱা কিতাপবোৰ চেল্ফত আছিলে, চেল্ফত আছে, শ্ব'কেছত আছে, গোটেই কিতাপে ভৰ্তি নাই। এতিয়া ভাইটিয়ে দেখালে মানে কিবা লাগিব, ইমান বেয়া লাগিছে কিতাপখিনি দেখিয়ে সন্তোষ পাওঁ। বহুত কষ্ট কৰি বহুত কষ্ট হৈছিলে। বহুত কষ্ট কৰি এখন ঘৰ তৈয়াৰ প্ৰস্তুত কৰাটো, এখন ঘৰ হয়, মৰমৰ ঘৰ এখন এনেকে অনিষ্ট হৈ যোৱাটো সঁচাকে দুখ লগা। দুখ লাগে। যদিও আঁতৰি আছো ঘৰখনলৈ, ছবিটো আহিয়ে থাকে, চকু পানীয়ে ওলাই থাকে। তেনেকুৱাকে থাকিলো আৰু। চৰকাৰী কিবা সাহায্য পাইছে নাই? বৰ্তমান 15,000 পইচাটো পালো, 15,000 পইচাটো পাইছে। পাইছো। 15,000 পইচাটোতো সম্পূৰ্ণ নহয়, আৰু নহয় 10,000 টকা দিয়াৰ কথা কৈছে। কৈছে আৰু কিবা এটা দিব লাগে ৰাইজক, হয় নাই আপুনি? দিব লাগে আকৌ। এতিয়া আমাৰ সম্পূৰ্ণ সকলোখিনিয়ে ধ্বংস হৈ গ'ল। আপোনালোকৰ নিচিনা ইয়াত বহু অঞ্চলত এনেকুৱা হৈছে। আছে। এতিয়া ওচৰ পাজৰ আমাৰ প্ৰায় চবৰে নাই মানে। একেবাৰে চাকৰি কোনো বাকৰি নাইকিয়া মানুহবিলাক আছে অৱস্থাটো বহুত বেয়া। আছে। বহুত বেয়া। চবৰে মানে যি অকণকে হেৰি কৰিছিলে, সকলো নিমিষতে চব শেষ হৈ গ'ল আৰু। আমাৰতো ধানকেইটাই বাছিলে আৰু দুবেগেত থাকিলে ভঁৰালটো। কিমান মানুহে চাং পাতি ধান থৈছিলে, ধেৰ মানুহৰ ধানেই তল গ'ল। ভবা নাই কোনোদিন এনেকুৱা পানী হোৱা নাই। দেখা নাই। এই ঘৰটো আমি তৰিব পৰা মানে আমাৰ এনেকুৱা পানী হোৱাই নাই। চোতালতো হোৱা নাই তেনেকে, বাৰীয়ে চাৰীয়ে কেতিয়াবা অকণমান সোমাই গুচি যায়গৈ। এইবাৰে বহুত দিনৰ মূৰত এনেকুৱা পানী হৈছে। ভবাই নাছিলোঁ আমি এনেকুৱাকে হ'ব আহিব বুলি। তথাপি যিখিনি সময় পাৰোঁ মানে, আমি সিও ৰোৱা নাই, ময়ো ৰোৱা নাই, সিও তামোলে বাট চোৱা নাই, মই বলে নোৱা কিছুমান এইবোৰ ভিতৰৰ পৰা আনি এনেকৈ ডাইনিং চাইনিং, গেছ টেবুল চেছ টেবুল চব ৰাখিছোঁ আৰু তাৰমানে এইটো ৰুমতে থাকিলেও ইয়াতে থাকিব বুলি আৰু। সেই তেনেকুৱা হ'ল আমাৰ। পাছত চব লুটি খাই আছে আৰু। গোটেই ছবিখন মই দেখুৱাইছো, এবাৰ অলপমান ভিতৰৰ ফাললৈ দেখাই দিওঁ যদি, যে কেনেধৰণে লোকচান হ'ল বা পানী অহাৰ পাছত তেখেতসকলৰ বয় বস্তুসমূহ উলিয়াই নিয়াৰ ক্ষেত্ৰত কোনো সময়ে নাপালে। মানুহক নিজেই বাচিব নে ইয়াৰ বয় বস্তুসমূহ বচাব, তেনে এক পৰিৱেশ ইয়াত বিৰাজ কৰিলে। আপোনালোকে দেখিছে ইয়াত যিসমূহ আচবাব, ইয়াৰ আলনাডাল যদি দেখায়, ইয়াত যিসমূহ কাপোৰ আছিল, কাপোৰসমূহৰ যদি দৃশ্য চাই আপুনি দেখিব যে গোটেই কাপোৰ এতিয়াও ভিজি আছে। ইয়াত যি বোকা লাগি আছে গোটেই কাপোৰতে। ইয়াত চিলিণ্ডাৰটো এনেকে পৰি আছে, ইয়াৰ ঘৰৰ যিবোৰ ফ্ৰিজটো তেনেকে পৰি আছে। প্ৰতিটো বস্তু ইয়াৰ ক্ষয়ক্ষতি, যথেষ্ট সংখ্যক ক্ষয়ক্ষতি হৈছে। বহু তেখেতসকলৰ কিতাপ বহিকে আদি কৰি বহু বস্তু ইয়াতে শেষ হৈ গৈছে। ইয়াত যিখন দুখ লগা ছবি, আমি এই দুখ লগা ছবিখন দেখাবলৈ যত্ন কৰিছো। আৰু ইয়াত আপোনালোকে দেখিলে যে যি এক পৰিৱেশে এই বৰ্তমান সময়ত এই ঘৰখনত বিৰাজ কৰিছে। এই ঘৰখনে কেৱল নহয়, এই ভাড়াধৰা নিগম অঞ্চলৰ বহু এনে ঘৰ আছে, যিসমূহ ঘৰ আপোনালোকক দেখুৱাই গলে শেষ নহব। অকল এই ভাড়াধৰাতে নহয়, শিৱসাগৰ জিলাৰ বহু অঞ্চল আছে এনে ঘৰত বা এনে পৰিৱেশ সৃষ্টি হোৱা, বা চৰাইদেউ জিলাতো আছে। গতিকে আমি ইয়াৰ কিছু দৃশ্যহে আপোনালোকক দেখাবৰ কাৰণে আমি যত্ন কৰিছো বা চেষ্টা কৰিছো। গতিকে আমি পিপুলছ টিভিয়ে প্ৰতিটো মুহূৰ্ততে এই বান বিভীষিকাৰ বাতৰিসমূহ প্ৰচাৰ কৰি থাকিবলৈ যত্ন কৰি আহিছো।